নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি বহুদিনৰ মূৰত এটা ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিছোঁ আৰু আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 2023 বৰ্ষত হৈ যোৱা নগাঁও ডিষ্ট্ৰিক্টৰ নৱম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ গণিতৰ কুৱেশ্যন পেপাৰখনৰ MCQ কেইটা কুৱেশ্যন পেপাৰখন নগাঁৱৰ পৰা এজন ছাত্ৰই মোলৈ WhatsApp যোগে প্ৰেৰণ কৰিছিলে তোমালোকে যদি তোমালোকৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবিলাক সলভ কৰিব লাগে তেতিয়ালে মোৰ WhatsApp নম্বৰ 7576035045 পঠিয়াই দিবা মই সলভ কৰি ভিডিঅ'টো ইউটিউবত আপলোড কৰি দিম এটা প্ৰথম প্ৰশ্নটো চাচোন একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি টো দুইটো হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা যেটো যুগ্মও হয় আৰু মৌলিকও হয় দুই নম্বৰ প্ৰশ্ন কি আছে the value of a to the power m dot a to the power n to the power 0 is এটো কি হ'ব ইয়াৰ ভ্যালু কি হ'বগে গৈ 1 কাৰণ যেহেতু সূচকটো কি আছে শূন্য আছে আৰু সূচকটো শূন্য থাকিলে তাৰ মান একেই হ'ব সদায় নেক্সট আছে 50% ক ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 50% ক ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব দুভাগৰ এক বা হাফ অপচন হ'ব এইটো কাৰণ যদি আমি পাৰ্সেন্টেজ চিনটো যদি আমি আঁতৰাই দিওঁ তলত আহিব 100 ওপৰত হ'ব 50 যেটো আমি হৰণ কৰিলে কি পামগে গৈ 1/2 নেক্সট 4 নম্বৰ প্ৰশ্নটো কি আছে এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্ৰী হলে বস্তুটো বেচা দাম হ'ব এতিয়া প্ৰশ্নটো কি আছে যে এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম হ'ব আমাক কি দিয়া আছে বস্তুটোৰ কিনা দাম দিয়া আছে আমাক বস্তুটোৰ কিনা দাম আমাক কিমান দিয়া আছে 2100 টকা দিয়া আছে বস্তুটোৰ কিনা দাম তাৰ পিছত আমাক কি কৈছে 10% লাভত যদি বস্তুটো যদি 10% লাভত যদি বেচিলে তাৰ বেচা দাম কি হ'ব 2100 টকা মানে যেটো টকাত হি কিনিছিলে প্লাস 2100 টকাৰ 10% 2100 টকাৰ 10% কাৰণ হি 10% লাভ কৰিছে নহয় এটো কাৰণে 2100 টকা মূলধনৰ লগত লাভটো প্লাস হ'ব তে সলভ কৰিলে আমি কি পাম 2100 প্লাস 2100 টকাৰ ৰ জেগাত আমি পূৰণ চিন দিম 100 ভাগৰ 10 যেটো পাৰ্সেন্টেজ চিনটো আঁতৰি গলে কি হ'ব তলত যেটো 100 বহিব তে কি হ'ব শূন্য বিলাক কাট খাব তে কি হ'বগে গৈ 2100 প্লাস 210 দুইটা আমি যোগ কৰি দিম যোগ কৰিলে আমি কি পামগে গৈ শূন্য যোগ কৰিলে 1 2 1 3 2310 টকা এটো হ'ল বস্তুটোৰ বেচা দাম 5 নম্বৰ প্ৰশ্নটো কি আছে 2√5 plus √5 whole into 2√3 plus √5 whole into 2√3 minus √5 equal next 5 নম্বৰ প্ৰশ্নটো কি আছে 2√3 plus √5 whole into 2√3 minus √5 এটো আমি কেনেকৈ কৰিম এই প্ৰথমটোক যদি আমি a বুলি ধৰো তেলে 2√3 কো আমি a বুলি ধৰিব লাগিব কাৰণ দুইটা একে হয় ঠিক তেনেকৈ √5 ক যদি b ধৰো এটো √5 ক আমি b ধৰিব লাগিব a plus b into a minus b ফলা কৰিছে এটো কাৰণে কি হ'ব a স্কয়াৰ minus b স্কয়াৰ 2√3 হোল স্কয়াৰ √5 হোল স্কয়াৰ এতিয়া দুই পদ যদি স্কয়াৰ আছে কাৰণে এটো হ'বগে গৈ 4 √3 পদ স্কয়াৰ থাকিলে হি হ'বগে গৈ অকল 3 আৰু √5 পদ স্কয়াৰ থাকিলে 5 হ'বগে 4 3 গুণ 12 minus 5 কি হ'বগে গৈ 7 হ'ল এটো হ'লগে ইয়াৰ উত্তৰটো 6 নম্বৰ প্ৰশ্নটো কি আছে তলৰ কোনটো পৰিমেয় সংখ্যা ইয়াৰ অপচনটো হ'ব অপচন বি টো 0.756 এটো হৈছে এটা পৰিমেয় সংখ্যা প্ৰথমটো কেলে নহয় কাৰণ তাৰ ওপৰত ৰুটওভাৰ সাইন আছে সি টো কেলে নহয় এটো নিৰৱধি অনাবৃত্ত বা অপুনৰাবৰ্তিত এটা সংখ্যা হয় ডি টো কেলে নহয় ডি টো পাই হয় যেটো এটা অপৰিমেয় সংখ্যা হ'ল 7 নম্বৰ প্ৰশ্নটো কি আছে a plus root b whole into a minus root b মান এটো আমাৰ a plus b into a minus b ফৰ্মুলা পেছে a square minus b square তো চোৱা কেনে কৰি 7 নম্বৰ প্ৰশ্ন কি আছে a plus root b a minus root b এটো কি হৈছে a square minus b square ফৰ্মুলাটো কৰি আছে root b whole square হলে অকল হ'বগে গৈ b এটো কাৰণে আনসাৰটো হ'ব a square minus b 8 নম্বৰ প্ৰশ্নটো কি আছে 2 to the power 1/3 dot 4 to the power 1/3 মান হ'ল এটো চাই লোৱা তোমালোকে এতিয়া এটো অংক চোৱা 2 to the power 1/3 আছে into 4 to the power 1/3 দুইটাতে কি হয় এই পাৱাৰ দুইটাতে সেম আছে বা সূচক দুইটাতে 1/3 আছে এটো কাৰণে বেস গিটা দুইটা আমি ইনটু কৰি দিম সূচক আমি অকল এটা পাতিম 1/3 তে 4 গুণ 8 to the power 1/3 হ'লগে গৈ 8ক আমি 2 কিউব কৰিব পাৰিম দুই তিনটা পূৰণ কৰিলে আমি কাৰণ 8 পাম 2 into 2 into 2 যেতিয়া আমি কি পামগে গৈ আমি 8 পামগে গৈ তেতিয়া
ওপৰত 1/3টো আছেই 3 লগত 3 কেঞ্চেল গ'ল আমি পালোগৈ আনচাৰটো 2 9 নম্বৰ প্ৰশ্নটো কি আছে 3 আৰু 4ৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা হ'ল অপশ্যনকেইটা চাই লোৱা তোমালোকে এইটো মই কৰি দিছোঁ 3 আৰু 4ৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা হ'ল অপশ্যন হৈছে 5/2 7/2 13/4 14/4 15/4 12/7 13/7 14/7 11/4 12/4 13/4 এতিয়া কি হ'ব যিহেতু 3 আৰু 4ৰ মাজত থাকিব লাগিব 5/2টো থাকিব নোৱাৰে কাৰণ পাছক যদি আমি 2 হৰণ কৰিম 2.5 পাম যিটো 3 আৰু 4ৰ মাজত নাই ঠিক তেনেকৈ 13/4 হৰণ কৰিলে 4 আর 13ক 4 × 12 দিলোঁ এইটো 3 আৰু 4ৰ মাজত থাকিব পাৰে 14/4টো আছে 3 আৰু 4ৰ মাজত যিহেতু 4তকৈ সৰু হয় আৰু 15/4টো 4ৰ মাজতে আছে 3 আৰু 4ৰ মাজত যিহেতু সেইটো 4তকৈ সৰু আৰু 3তকৈ ডাঙৰ হ'ব হ'ল বাকীকেইটা কেলৈ নহয় সেইটো কাৰণে অপশ্যন হ'ব বিটো বাকীকেইটা কেলৈ নহয় 12/7 হ'লে 14 7 2 × 14 দুবাৰ দিলে কি হ'ব 14 হ'বগৈ গৈ যিটো 12তকৈ ডাঙৰ হয় সেইটো কাৰণে এইটো হ'ব নোৱাৰে যিহেতু 3 আৰু 4ৰ মাজত থাকিব লাগিব আৰু ঠিক তেনেকৈ ডিটো তেনেকৈ 11ক যেতিয়া আমি 4 যেতিয়া আমি হৰণ কৰিম চাই লোৱা কি হ'ব 4 2 × 8 দিলোঁ 3 বাকী থাকিলেগৈ গৈ দশমিক 0 আহিলে 4 7 × 28 হ'লগৈ গৈ 2 বাকী থাকিলে 0 আহিলে 4 5 × 20 এইটো কি হ'ব 22.75 যিটো 3 আৰু 4ৰ মাজত নাই সেইটো কাৰণে এইকেইটা অপশ্যন হ'ব নোৱাৰে সেইটো কাৰণে অপশ্যন হ'ব বি 10 নম্বৰ প্ৰশ্ন কি আছে তলৰ কোনটো x³ সমান হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো x⁶/x³ তেতিয়াহ'লে যদি আমি এইটো x⁶ক x³ হৰণ কৰি আছে হৰণ কৰি থাকিলে আৰু যিহেতু বেছকেইটা একে তেতিয়াহ'লে সূচককেইটা বিয়োগ হ'ব 6ৰ পৰা 3 বিয়োগ কৰিলে আমি পাম 3 দিয়াৰ ফলত x³ সমান হয় এইটোৱেই 11 প্ৰশ্ন কি আছে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয় অপশ্যন বিটো পৰিসমাপ্ত বা পৌনঃপুনিক 12টো কি আছে তলৰ কোনটো বহুপদ নহয় এইটো হ'ব অপশ্যন বিটো y + 2/y কাৰণ 2/y আছে yটো যদি মই ওপৰত লিখোঁ 2y⁻1 হ'বগৈ যিটো এটা বহুপদ নহয় বহুপদ হ'বলৈ হ'লে প্ৰত্যেকটো চলকৰ সূচকবিলাকত অবিয়োগাত্মক অখণ্ড সংখ্যা থাকিব লাগিব 13 প্ৰশ্ন কি আছে 3x³ - 2x² + x - 1 বহুপদৰ x² সহগ হ'ল এইটো হ'ব -2 14 নম্বৰ কি আছে 9 + 4x³ + 3x - 12x² মাত্ৰা হ'ল এইটো হ'ব অপশ্যন ডিটো 3 মাত্ৰাটো যিহেতু সৰ্বোচ্চ সূচকটোকে আমি মাত্ৰা বুলি কওঁ 15টো কি আছে x² - x এটা দ্বিঘাত বহুপদ যিহেতু ইয়াৰ মাত্ৰা 2 হয় 16 নম্বৰ কি আছে x = -1 হ'লে fx = 5x - 4x² + 3 বহুপদৰ মান এতিয়া প্ৰশ্নটো চোৱা কি আছে যে x = -1 দিছে আৰু fx = 5x - 4x² + 3 বহুপদৰ মান এতিয়া আমি কি দিছে আমাক x = আমাক দিয়া আছে -1 আৰু আমি fxৰ জেগাত আমি কি পাতিম -1 পাতি দিম যিহেতু আমি xৰ জেগাত আমি যিহেতু -1 পুট কৰিছোঁ 5ৰ জেগাত আমি লিখিম 5 xৰ জেগাত আমি লিখিম -1 যিহেতু xৰ জেগাত -1 পুট কৰিছোঁ একচুৱেলি আমি লিখিম -1 4 হ'ল এইটো -1² + 3 হ'লগৈ গৈ 5 × 5 -5 হ'লগৈ প্লাছে মাইনাছে মাইনাছ আকৌ -4টো লিখিম যিহেতু ব্ৰেকেটৰ ভিতৰত আমি কি কৰিব লাগিব মাইনাছে প্লাছ 1 × 1 + 3 এতিয়া -4 মাইনাছে প্লাছে মাইনাছ 1 × 4 + 3 হ'লগৈ গৈ মাইনাছে প্লাছ 5 4 9 ডাঙৰত যিহেতু মাইনাছ চিন আছে সেইটো কাৰণে মাইনাছ আহিলে +3 মাইনাছে প্লাছে মাইনাছ আনচাৰটো হ'ব 6 -6 যিহেতু 9টো যিহেতু ডাঙৰ হয় তাৰ আগত মাইনাছ চিন আছে সেইটো কাৰণে সেইটো হ'ব আনচাৰ এই প্ৰশ্ন কি আছে fx = 2x + 7 বহুপদৰ শূন্য হ'ল আমাক যিহেতু শূন্যটো লাগে সেইটো কাৰণে আমি 2x + 7 আমি লিখিলোঁ 0 2x = হ'লগৈ গৈ -7 সমান চিহ্ন সোঁহাতে থাকিলে প্লাছ বাওঁহাতে থাকিলে প্লাছ থাকিলে সোঁহাতে গ'লে মাইনাছ হৈ যাব x = কি হ'ব 2টো যিহেতু একলৈ পূৰ্ণ হৈছে এইখিনি আহিলে হৰণ হৈ আহিব আনচাৰ হ'ব -7/2 18টো কি আছে যদি x - 1 px = x² + x + k বহুপদৰ এটা উৎপাদক হয় তেন্তে k ৰ মান হ'ল অপশ্যন এটো আছে -2 বিটো আছে 2 চিটো আছে 3 ডিটো আছে -3 18 নম্বৰ প্ৰশ্নটো কি আছে যদি x - 1টো কি হৈছে pxৰ এটা উৎপাদক হয় সেইটো কাৰণে কি হ'ব যিহেতু x - 1টো ইয়াৰ এটা উৎপাদক হয় যিহেতু x - 1 pxৰ এটা উৎপাদক হয় সেইটো কাৰণে কি হ'ব x = 1ত কি হ'ব x = 1ত pxটো কি হ'বগৈ গৈ 0 হ'বগৈ গৈ হ'ল আমি x - 1 = 0 পুট কৰিম x = কি হ'বগৈ গৈ 1 তেতিয়া pxত কি হ'বগৈ গৈ গোটেই উৎপাদকটো 0 হৈ যাব যিহেতু মানে উৎপাদক হয় সেইটো কাৰণে ভাগ কি হয় শূন্য হ'ব সেইটো কাৰণে আমি xৰ জেগাত আমি এতিয়া 1 পাতিম কাৰণ x = 1ত কি হয় শূন্য হয় সেইটো কাৰণে xৰ জেগাত আমি 1 পাতিছোঁ 1²
প্লাছ 1 প্লাছ কে ইকুৱেল কি পাতিম আমি কৰিব আমি গৈ 0 ভাগ 1টো মানে 0 তেতিয়া কি হ'ব গৈ 1 এগুণ 1 প্লাছ 1 প্লাছ কে ইকুৱেল 0 1 1 জুকিলে আমি পাম 2 কে 2টো সমান চিহ্ন সোমাতে গ'লে কি হ'ব মাইনাছ 2 কে ইকুৱেল হ'ব মাইনাছ 2 এক্স অক্ষৰ ওপৰত থকা যিকোনো বিন্দু ভুজ হ'ল ইয়াৰ ভিতৰত শুদ্ধটোৰ অপশ্যন ডিটো যিকোনো সংখ্যা 20টো আছে y অক্ষৰ ওপৰত আৰু y অক্ষৰ ঋণাত্মক দিশত 5 একক দূৰত থকা বিন্দুটো হ'ল যিহেতু y অক্ষৰ ওপৰত আছে এক্সৰ স্থানাংক 0 হ'ব সেইটো কাৰণে অপশ্যন হ'ব ডিটো আৰু যিহেতু ঋণাত্মক দিশত আছে সেইটো কাৰণে -5 হ'ব 0,-5 21টো কি আছে তলৰ কোনটো বিন্দু তৃতীয় চুকত আছে তৃতীয় চুকত থাকিবলৈ হ'লে দুইটাৰ স্থানাংক মাইনাছত হ'ব লাগিব দিয়াৰ ফলত অপশ্যন হ'ব বিটো -4,-5 22টো কি আছে যদি x = y তেন্তে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এটো x, y = y, x 23টো আছে দ্বিতীয় চুকত থকা যিকোনো বিন্দু ভুজ আৰু কুটিৰ চিহ্ন হ'ল দ্বিতীয় চুকত x ৰ স্থানাংক নিগেটিভ y স্থানাংক পজিটিভ দিয়াৰ ফলত মাইনাছ প্লাছ অপশ্যন হ'ব c2 24টো কি আছে x - 2y = 4 সমীকৰণটোৰ সমাধান হ'ল 24টো কি আছে x - 2y = 4 আমাক সমাধান লাগে দুইটা সাইডে যেহেতু সমান হ'ব লাগিব x ৰ জায়গাত আমি যদি 4 পুট কৰি দিওঁ -2 y জায়গাত আমি যদি 0 পুট কৰোঁ কি হ'ব 4 - 2 × 0 ইকুৱেল কি হ'ব কি 4 যিটো সমান চিহ্ন সোঁহাতে আছে সেইটো কাৰণে ইয়াৰ সমাধান হ'ব 4,0 মানে x = 4 y = 0 25টো কি আছে যদি x = 1 y = 2 সমীকৰণ 2x + 3y = k এটা সমাধান হয় তেন্তে k ৰ মান উলিওৱা অপশ্যন এটো আছে 5 b টো আছে 6 c টো আছে 7 d টো আছে 8 নেক্সটটো কি আছে x = 1 y = 2 সমীকৰণ 2x + 3y = k এটা সমাধান হয় x ৰ মান আমাক কি দিয়া আছে 1 সেইটো কাৰণে x ৰ মান 1 + 3 y জায়গাত পাতিছোঁ 2 3 লগত y টো যেটো পূৰণ হৈ আছে k হ'লগে 2 × 2 3 × 6 k ইকুৱেল কি হ'বগে গৈ 6 × 2 = 8 k মানটো আমি কি পালোগে গৈ 8 হ'ল এটো হ'ল কি ইয়াৰ সমাধান 26টো কি আছে x অক্ষৰ সমীকৰণ হ'ল y = 0 অপশ্যন হ'ব এটো 27টো আছে 2x + 3y = 6 ৰ লেখে x অক্ষক কি বিন্দুত কাটে এটো 3,0 বিন্দুত কাটিব তোমালোকে লেখডাল উলিয়াই ল'বা যদি 2x = 6 - 3y হ'বগে গৈ therefore y মানটো তোমালোকে যদি 0 পাতা x ৰ মানটো পাবাগে গৈ 3 আৰু y মানটো যদি 2 পাতা x ৰ মানটো পাবাগে 0 অপশ্যন হ'ব d2 হ'ল 3,0 28 নম্বৰ প্ৰশ্ন কি আছে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ল x, 0 29টো আছে যদি r এটা প্ৰত্যাৱৰ্তিক বা প্ৰবৃদ্ধ কোণ হয় তেন্তে অপশ্যন হ'ব c2 r টো সদায় 360 ডিগ্ৰীতকৈ সৰু হ'ব 180তকৈ ডাঙৰ হ'ব 30 নম্বৰ আছে দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'লে সিহঁতক কোৱা হয় সম্পূৰক কোণ অপশ্যন হ'ব d2 31টো আছে কটাকটি কৰা দুডাল ৰেখাই কটাকটি কৰে এটা বিন্দুত অপশ্যন হ'ব এটো 32টো আছে এটা সম্পূৰ্ণ কোণৰ মান 360 ডিগ্ৰী অপশ্যন হ'ব d2 33টো আছে কাষৰ চিত্ৰত তলত দিয়া কোণবোৰ অনুৰূপ কোণ এটো হ'ব p2 w2 অনুৰূপ কোণ হয় 34টো কি আছে দুটা বাহু সমান হোৱা ত্ৰিভুজক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ অপশ্যন হ'ব b2 35টো আছে ABC AB = AC আৰু কোণ B = 50 ডিগ্ৰী তেন্তে কোণৰ মান হ'ল এই প্ৰশ্নটো কি আছে ABC AB = AC চাই লোৱা তোমালোকে ত্ৰিভুজটো ABC ত্ৰিভুজটো হ'ল এটো আৰু যাৰ AB = AC যেহেতু বাহুগিডাল যেহেতু সমান হয় তাৰ কোণগিটাও কি হ'ব সমান হ'ব কাৰণ ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণকেইটা সদায় সমান হয় যেহেতু AB AC সমান সেইটো কাৰণে কোণ বিটো কোণ চিটো সমান আৰু কোণ বিটো দিয়া আছে আমাক কিমান ডিগ্ৰী দিয়া আছে কোণ বিটো আমাক দিয়া আছে 50 ডিগ্ৰী সেইটো কাৰণে কোণ চিটো কি হ'ব 50 ডিগ্ৰী হ'ব যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় সেইটো কাৰণে কোণ এটো কিমান ডিগ্ৰী হ'বগে গৈ 80 ডিগ্ৰী 36টো কি আছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান হ'ল 60 ডিগ্ৰী 37টো আছে তলৰ দিয়াত কোনটো ত্ৰিভুজৰ সহমতা স্বতন্ত্ৰ অপশ্যন হ'ব c2 SS এই বা কো 38টো কি আছে সমদ্বিবাহু ত্ৰিভুজৰ কোণবোৰৰ সমষ্টি হ'ল 180 ডিগ্ৰী সমদ্বিবাহু ত্ৰিভুজৰ সমবাহু ত্ৰিভুজ হওক বিষমবাহু যিয়ে হওক লাগে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় 39টো কি আছে চিত্ৰৰ সহায়ত x ৰ মান নিৰ্ণয় কৰা x টো হৈছে এটা বহিকোণ তাৰ বিপৰীত অন্তঃকোণ দুটা ক্ৰমে 40 ডিগ্ৰী আৰু 70 ডিগ্ৰী দুইটাৰ যোগফলটোৱে হ'ব x ৰ মান হ'ব কাৰণ ত্ৰিভুজৰ বহিকোণটো বিপৰীত অন্তঃকোণ দুটা সমষ্টিৰ সমান হয় ইয়াৰ 40 70 যোগ কৰিলে আমি পাম 110 ডিগ্ৰী অপশ্যন হ'ব b2 40টো কি আছে এটা চতুৰ্ভুজ যাৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী তাক কোৱা হয় বৰ্গ অপশ্যন হ'ব b2 41টো কি আছে চতুৰ্ভুজৰ এটা আটাইবোৰ কোণৰ সমষ্টি হ'ল 360 ডিগ্ৰী অপশ্যন হ'ব d2 42টো কি আছে এটা আয়তৰ বাহুবোৰৰ মধ্যবিন্দুবোৰ একাদিক্ৰমে সংযোগ কৰিব চতুৰ্ভুজটো হ'ল ৰম্বাস অপশ্যন হ'ব c2 আয়তৰ প্ৰতিটো কোণ হ'ব 90 ডিগ্ৰী অপশ্যন হ'ব c2 44টো আছে তলৰ কোণটো সামান্তৰিকৰ ক্ষেত্ৰত শুদ্ধ নহয় বিপৰীত বাহুবোৰ সমান সেইটো শুদ্ধ বিপৰীত কোণবোৰ সমান শুদ্ধ কৰ্ণবোৰে বিপৰীত কোণবোৰ সমদ্বিখণ্ডিত কৰে সেইটো শুদ্ধ হয় হয়নে যিটো আছে কৰ্ণবোৰে
বোৰে এডালে আনডালক সমদ্বিখণ্ডিত কৰে, এইটো শুদ্ধ। এই অপশ্যনটো গোটেইকেইটা শুদ্ধ দেখিছোঁ। 40টো কৈছে যদি এটা সামান্তৰিকৰ কৰ্ণডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় আৰু কৰ্ণডাল সমান, তেন্তে ই এটা বৰ্গ হ'ব, যিহেতু কৰ্ণ দুডাল সমান। অপশ্যন হ'ব এইটো। এইকেইটা আছিলে তোমালোকৰ MCQ কেইটা। ধন্যবাদ।